আপোনাৰ মুছাব্বিৰ আলম কিবা সংখ্যালঘু পৰিষদ বুলি এইটো মই কালিহে শুনিছোঁ। মোক কালি নিউজটো আপোনাৰ হোৱাটছআপ কৰিছে, মই তেতিয়াহে দেখিছোঁ যে তেনেকুৱা এটা সংগঠন এটা আছে। আৰু মই পিছত চাইছোঁ এতিয়া তেখেতৰ বস্তুবিলাক এনেধৰণৰ হৈছে, যেতিয়া আপোনাৰ বাংলাদেশী মূলৰ মানুহৰ ওপৰত আমাৰ জাতীয় সংগঠনৰ মানুহৰ যদি কোনোবাই আপোনাৰ কিবা মাত মাতে, তেতিয়া আপোনাৰ তেখেতৰ গা জ্বলে। কাৰণটো কি? আৰু তেখেতে কৈ আছে যে কি বুলি কয়, মুখ্যমন্ত্ৰীক গৃহ বিভাগটো পদত্যাগ কৰিব দিছে। আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ এটা কথা, যে তদন্ত এটা কৰক, যে মুছাব্বিৰ আলমে বাংলাদেশী মূলৰ মানুহক ৰক্ষণাবেক্ষণ দি আছে নেকি। আৰু তেওঁ এটা কথা কৈ আছে যে বিলাসী খানা অসমৰ ল'ৰাবোৰৰ কাম নাই, য'ত ত'ত দি ঘূৰি ফুৰে। তেখেতক মই এটা কৈছোঁ যে আপোনালোকৰ কাম নাই, আপোনাক সেইখিনি য'তে ত'তে সোমাই দিয়ে। বিলাসী খানা অসমৰ যিমানবোৰ ল'ৰা আছে অসমত, আপুনি চাওকগৈ, প্ৰত্যেকটো ল'ৰাই নিজৰ কৰ্মত ব্যস্ত। সংগঠন কৰি লৈ পেলাই আমাৰ ল'ৰাই পেট পুহিব নালাগে। আমাৰ ল'ৰাই নিৰ্দিষ্ট এটা কাম আছে, সেইমতে কাম কৰি পেলাই কৰি আছে, আৰু জাতিটোৰ স্বাৰ্থত ওলাই আহিছে, সুন্দৰকৈ কাম কৰি আছে। আৰু তেওঁক আহ্বান জনাইছোঁ, এই ফুৰাই যে কথাবোৰ কৈ আছে, যে এইবোৰ কথা কৈ লাভ নাই। 10খন এজাহাৰ দিয়ক শৃংখলচলিহাৰ ওপৰত, চিচিটো বৰুৱাৰ ওপৰত, একো কাম নাই। তেওঁক আমি এটাই আহ্বান জনাইছোঁ, তেওঁ অকণ জিৰণি লওক। তেওঁক দেখিলে মোক কালি হাঁহি উঠিছে। তেখেতে অলপ জিৰণি লওক, ইমান ফুৰাই পেলাই কথা কৈ একো লাভ নাই। স্পষ্ট কথা। আৰু মুখ্যমন্ত্ৰীলৈ পুনৰ আহ্বান জনাইছোঁ যে তেওঁ তদন্ত কৰক, যে বাংলাদেশী মূলৰ মানুহখিনিৰ ওপৰত যেতিয়াই কথা কয়, তেতিয়া তেওঁ যে মাত দিয়ে, তেওঁ কিবা ৰক্ষণাবেক্ষণ দি আছে নেকি বাংলাদেশী মূলক। আমাৰ বেলেগৰ কথা সেইখিনি কথা। আৰু তো মুছাব্বিৰ যিটো কথা ক'লে যে বিলাসী খানা কোনো কাম নাই, সঁচাকৈ কাম নাই নেকি? তেওঁ চাই যাওক, আমাৰ ঢিঙত চাই যাওক, নগাঁও জিলাত চাওক, আমাৰ ঢিঙত চাওক, যে আমাৰ ল'ৰাখিনিয়ে কি কৰি আছে। আজি এটা বিলাসী খানা ল'ৰা এটা বিচাৰিম বুলি ক'লে আমাৰ ইয়াত নাই এতিয়া বৰ্তমান। চব কামে ব্যস্ত, সকলো কামে ব্যস্ত, কোনো বিনা কামত থকা নাই। তেওঁলোকেহে য'ত ত'ত গৈ পেলাই ঘূৰি ফুৰে। আৰু এইটো নতুন শুনি মই কালি শুনিছোঁ যে কিবা সংখ্যালঘুৰ পৰিষদ বোলে এটা আছে, যে কি নামটো ভালকৈ মুখতেই নাহে। তেওঁক এটাই আহ্বান জনাইছোঁ, য'ত ত'ত নোসোমাব, মিছামিচিকৈ য'ত ত'ত নোসোমাব। আৰু আপোনালোকে ধৰক আপোনালোকৰ ৰেষ্ট লওক, এনেই ফুলাই আপোনাৰ শৰীৰটো নষ্ট নকৰিব, অলপ কাম কৰক। আপোনাৰ মুছাব্বিৰ আলম কিবা সংখ্যালঘু পৰিষদ বুলি এইটো মই কালিহে শুনিছোঁ। মোক কালি নিউজটো আপোনাৰ হোৱাটছআপ কৰিছে, মই তেতিয়াহে দেখিছোঁ যে তেনেকুৱা এটা সংগঠন এটা আছে। আৰু মই পিছত চাইছোঁ তেখেতৰ বস্তুবিলাক এনেধৰণৰ হৈছে, যেতিয়া আপোনাৰ বাংলাদেশী মূলৰ মানুহৰ ওপৰত আমাৰ জাতীয় সংগঠনৰ মানুহৰ যদি কোনোবাই আপোনাৰ কিবা মাত মাতে, তেতিয়া আপোনাৰ তেখেতৰ গা জ্বলে। কাৰণটো কি? আৰু তেখেতে কৈ আছে যে কি বুলি কয়, মুখ্যমন্ত্ৰীক গৃহ বিভাগটো পদত্যাগ কৰিব দিছে। আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ এটা কথা, যে তদন্ত এটা কৰক, যে মুছাব্বিৰ আলমে বাংলাদেশী মূলৰ মানুহক ৰক্ষণাবেক্ষণ দি আছে নেকি। আৰু তেওঁ এটা কথা কৈ আছে যে বিলাসী খানা অসমৰ ল'ৰাবোৰৰ কাম নাই, য'ত ত'ত দি ঘূৰি ফুৰে। তেখেতক মই এটা কৈছোঁ যে আপোনালোকৰ কাম নাই, আপোনাক সেইখিনি য'তে ত'তে সোমাই দিয়ে। বিলাসী খানা অসমৰ যিমানবোৰ ল'ৰা আছে অসমত, আপুনি চাওকগৈ, প্ৰত্যেকটো ল'ৰাই নিজৰ কৰ্মত ব্যস্ত। সংগঠন কৰি লৈ পেলাই আমাৰ ল'ৰাই পেট পুহিব নালাগে। আমাৰ ল'ৰাই নিৰ্দিষ্ট এটা কাম আছে, সেইমতে কাম কৰি পেলাই কৰি আছে, আৰু জাতিটোৰ স্বাৰ্থত ওলাই আহিছে, সুন্দৰকৈ কাম কৰি আছে। আৰু তেওঁক আহ্বান জনাইছোঁ, এই ফুৰাই যে কথাবোৰ কৈ আছে, যে এইবোৰ কথা কৈ লাভ নাই। 10খন এজাহাৰ দিয়ক শৃংখলচলিহাৰ ওপৰত, চিচিটো বৰুৱাৰ ওপৰত, একো কাম নাই। তেওঁক আমি এটাই আহ্বান জনাইছোঁ, তেওঁ অকণ জিৰণি লওক। তেওঁক দেখিলে মোক কালি হাঁহি উঠিছে। তেখেতে অলপ জিৰণি লওক, ইমান ফুৰাই পেলাই কথা কৈ একো লাভ নাই। স্পষ্ট কথা। আৰু মুখ্যমন্ত্ৰীলৈ পুনৰ আহ্বান জনাইছোঁ যে তেওঁ তদন্ত কৰক, যে বাংলাদেশী মূলৰ মানুহখিনিৰ ওপৰত যেতিয়াই কথা কয়, তেতিয়া তেওঁ যে মাত দিয়ে, তেওঁ কিবা ৰক্ষণাবেক্ষণ দি আছে নেকি বাংলাদেশী মূলক। আমাৰ বেলেগৰ কথা সেইখিনি কথা। আৰু তো মুছাব্বিৰ যিটো কথা ক'লে যে বিলাসী খানা কোনো কাম নাই, সঁচাকৈ কাম নাই নেকি? তেওঁ চাই যাওক, আমাৰ ঢিঙত চাই যাওক, নগাঁও জিলাত চাওক, আমাৰ ঢিঙত চাওক, যে আমাৰ ল'ৰাখিনিয়ে কি কৰি আছে। আজি এটা বিলাসী খানা ল'ৰা এটা বিচাৰিম বুলি ক'লে আমাৰ ইয়াত নাই এতিয়া বৰ্তমান। চব কামে ব্যস্ত, সকলো কামে ব্যস্ত, কোনো বিনা কামত থকা নাই। তেওঁলোকেহে য'ত ত'ত গৈ পেলাই ঘূৰি ফুৰে। আৰু এইটো নতুন শুনি মই কালি শুনিছোঁ যে কিবা সংখ্যালঘুৰ পৰিষদ বোলে এটা আছে, যে কি নামটো ভালকৈ মুখতেই নাহে। তেওঁক এটাই আহ্বান জনাইছোঁ, য'ত ত'ত নোসোমাব, মিছামিচিকৈ য'ত ত'ত নোসোমাব। আৰু আপোনালোকে ধৰক আপোনালোকৰ ৰেষ্ট লওক, এনেই ফুলাই আপোনাৰ শৰীৰটো নষ্ট নকৰিব, অলপ কাম কৰক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।